সেয়া মোৰ সোণালী শৈশৱৰ কথা। পখিলা খেদি ফুৰা বয়স। মায়ে হাতখন মোৰ মূৰত থৈ আশীৰ্বাদ দি কৈছিল, ভালদৰে পঢ়া শুনা কৰিবি, ভাল মানুহ হ'ব লাগিব। তাতোকৈও ডাঙৰ কথাটো হ'ল জীৱনত সফল হ'ব লাগিব। দেউতাই দোকানৰ পৰা আনি দিয়া নতুন কিতাপৰ গোন্ধটো গভীৰভাৱে বুকুৰ মাজলৈ টানি আনি অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ। এই যে পাঠ্যপুথিবোৰ, এইবোৰৰ মাজতেই হয়তো ক'ৰবাত লুকাই আছে সফল হোৱাৰ গোপন মন্ত্ৰ। গৰমৰ বন্ধত ককাহঁতৰ ঘৰলৈ ফুৰিবলৈ গ'লে চোতালত বহি মোৰ নিৰক্ষৰা আইতাই প্ৰায়েই শুনাইছিল নীতি বচনেৰে ভৰা সাধু কথাবোৰ। সাধুবোৰ শেষ হোৱাৰ পিছত মায়ে সুধিছিল, সাধুটোৰ পৰা তই কি বুজি পালি? পাকে প্ৰকান্তৰে মায়ে যেন মোক বুজাবলৈ চেষ্টা কৰিছিল সাধুটোৰ মাজত লুকাই থকা কথাখিনিৰ গূঢ়াৰ্থ। উদ্দেশ্য মোক এজন সফল ব্যক্তি হিচাপে ভৱিষ্যতৰ দিনবোৰত আগবঢ়াই লৈ যোৱা। স্কুলত হেডছাৰে অংকৰ কিতাপখন সামৰি থৈ হাতত সৌকাডাল লৈ গলগলীয়া মাতেৰে প্ৰায়েই কৈছিল, ভালদৰে পঢ়িবি, হাতৰ আখৰবোৰ ভাল কৰিবি। সেই সময়ত চেকনিৰ আগত বিদ্যা আছিল, স্বীকাৰ কৰিবই লাগিব। আমাৰ দৰে নিম্ন বুদ্ধিৰ ছাত্ৰবোৰৰ বাবে সেই ব্যৱস্থাটোও বৰ জৰুৰী আছিল। সেই সৌকাৰ কোববোৰতেই যেন লুকাই আছিল মানুহ হোৱা ভৱিষ্যতৰ একাজলি গোপন মন্ত্ৰ। ভূগোলৰ ছাৰ আৰু মৌখিকৰ ছাৰ শ্ৰেণীলৈ আহিলে সৌকাডাল লগত আহিবই। আঁঠু কঢ়া, কাণত ধৰা, বেঞ্চৰ ওপৰত থিয় হোৱা, এইবোৰতো সদায় ঘটি থকা ঘটনা। তেতিয়া মই পঞ্চম শ্ৰেণীত। প্ৰথমবাৰলৈ পাঠ্যক্ৰমত ইংৰাজী বিষয়টো আহিল। ইংৰাজী বৰ্ণমালাৰ লগত চিনাকি পৰ্ব চলি আছে। ছাৰে শিকোৱাৰ দৰে ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ কোনোমতেই যে ভাল কৰিব পৰা নাই। চেষ্টা নকৰাও নহয়। চাওঁতে চাওঁতে 6 মাহিলী পৰীক্ষাৰ সময় হ'লহি। এদিনাখনৰ কথা, ছাৰে হোমৱৰ্ক দিছিল। নিয়ম মাফিক কৰিও আনিছিলোঁ। বহীখন জমা দি শ্ৰেণীত মই বহি আছোঁ। কিছুপৰ পিছত হঠাতেই এহাতত মোৰ বহীখন আৰু আনখন হাতত সৌকাডাল লৈ ছাৰে গৰ্জন কৰি উঠিল, উঠি আহ, এইবোৰ কাৰ মূৰ লিখিছ? ইতিমধ্যেই মই ভালদৰে বুজি পাইছিলোঁ আজি নিস্তাৰ নাই। ভৰিত এচাট দি বহীখনৰ পিনে সৌকাডালেৰে টোঁৱাই ছাৰে মোলৈ চাই ক'বলৈ ধৰিলে, এইবোৰ আখৰ নেকি? তোৰ মূৰটো লিখি আনিছ। খঙৰ ভমকত খিৰিকীৰে মোৰ বহীখন ছাৰে দলিয়াই দিলে। বহীখন গৈ স্কুল চৌহদৰ বাহিৰৰ ঢেকীয়ানীৰ মাজত পৰিলগৈ। লেইজাৰত অৱশ্যে মই জেওৰাখন পাৰ হৈ ঢেকীয়াৰ মাজৰ পৰা ইংৰাজীৰ বহীখন উঠাই আনিছিলোঁগৈ। ছাৰৰ প্ৰতি কোনোদিনেই মোৰ শ্ৰদ্ধা কমি যোৱা নাছিল। আজি অৱশ্যে মোৰ ইংৰাজীৰ লগতে অসমীয়া হাতৰ আখৰবোৰ ভাল বুলি সকলোৱেই কয়। তাৰ সমস্ত কৃতিত্ব ছাৰৰ, ইয়াত মোৰ কোনো কৃতিত্ব নাই। দিনবোৰ পাৰ হৈ গ'ল। সময়ৰ সোঁতত আইতাও এদিন পৃথিৱীৰ পৰা গুচি গ'ল। পুৰণি এলবামত থকা আইতাৰ ফটোখন দেখিলে মনত পৰে তেওঁৰ সেই সাধু কথাবোৰলৈ। স্কুলীয়া দিনৰ হেডছাৰো স্বৰ্গগামী হ'ল। সময়ৰ কঠিন হাতে মোৰ মাক স্পৰ্শ কৰিছে। দেউতা ইতিমধ্যে স্বৰ্গগামী হৈছে। আজি 50ৰ দেওনা অতিক্ৰম কৰি মই প্ৰায়ে অনুভৱ কৰি আহিছোঁ। তাহানিতে দেউতাই দোকানৰ পৰা আনি দিয়া নতুন পাঠ্যপুথিৰ সেই আমোলমোল গোন্ধটো, মায়ে মোৰ মূৰত আঁকি দিয়া তেওঁৰ হাতৰ সেই কোমল ঐশ্বৰিক স্পৰ্শটো, হেডছাৰৰ সেই গলগলীয়া মাতটো, অথবা স্কুলীয়া দিনৰ সৌকাৰ কোবকেইটা, প্ৰতিটোৰ মাজতেই লুকাই আছিল মোক মানুহ হিচাপে গঢ় দিয়াৰ একান্ত প্ৰয়াস। এতিয়া আজৰি পৰত প্ৰায়ে অতীতলৈ ঘূৰি যাওঁ। আচলতে স্মৃতিয়ে আমনি কৰে। অতীতৰ মাজত হেৰাই নগৈ নিজকে প্ৰশ্ন কৰোঁ, মায়ে আশা কৰাৰ দৰে মই বাৰু জীৱনত সফল হ'লোনে?
হেড ছাৰৰ কথাবোৰ মই বাৰু ৰাখিব পাৰিলোনে? আইতাৰ সাধু কথাবোৰ বাৰু অথলেই গ'ল নেকি? আৰু কিমান দূৰ আগুৱাই গ'লে বাৰু মানুহ সফল হয়? বাস্তৱিকতে সফলতাৰ সংজ্ঞাই বা কি? সফল হ'বলৈ জীৱনত এটা লক্ষ্য থকাটো অনিবাৰ্য। লক্ষ্য নোহোৱাকৈ সফলতাৰ কথা চিন্তা কৰাটো অবান্তৰ। আনহাতে লক্ষ্যত উপনীত হ'বলৈ লাগিব ঐকান্তিক চেষ্টা। জীৱনত যদি কোনো লক্ষ্যই নাথাকে, তেন্তে সেই জীৱন এক দুখজনক অপব্যয় মাথোন। এৰা দেউতাই ঠিকেই কৈছিল। লক্ষ্য স্থিৰ কৰি লৈছিলোঁ, হয়তো চেষ্টাত কোনো ত্ৰুটি ৰৈ গ'ল। যিকোনো ক্ষেত্ৰতে লক্ষ্য সদায় প্ৰত্যাহ্বানপূৰ্ণ। এই প্ৰত্যাহ্বানে মানুহৰ আভ্যন্তৰীণ শক্তিক জাগৃত কৰি তেওঁক শক্তিমন্ত কৰি তুলিব পাৰিব লাগিব। হয়তো প্ৰত্যাহ্বানৰ সন্মুখত মই হাৰি গ'লোঁ। সম্ভাৱনাৰ মৰীচিকাৰ পিছত দৌৰি দৌৰি মই যেন পথভ্ৰষ্ট হ'লোঁ। দেউতাই সাৱধানবাণীত কোৱাৰ দৰেই জীৱনটো কিজানি দুখজনক অপব্যলৈকে পৰ্যবেক্ষিত কৰিলোঁ। কেতিয়াবা নিজকে সান্তনা দিওঁ যে মই জীৱনত লক্ষ্য বুলি দৰাচলতে মোৰ আকাংক্ষাবোৰকেই ঠিক কৰি লৈছিলোঁ আৰু জীৱনকালত সেই আকাংক্ষাবোৰ পূৰ্ণ কৰিব খুজিছিলোঁ। মোৰ অপৰিপক্ক শৈশৱৰ সেই আকাংক্ষাসমূহক জীৱনৰ লক্ষ্য হিচাপে থিৰ কৰি লোৱাটোৱেই হয়তো মোৰ জীৱনৰ সবাতোকৈ ডাঙৰ ভুল আছিল। কোনোবা এজনে কৈছিল, সফলতা অথবা বিফলতা বিচাৰ কৰিবলৈ সময় নথকাটোৱেই হ'ল মানুহৰ জীৱনৰ সফলতা। পোৱা নোপোৱাৰ হিচাপবোৰ কৰি নাথাকি কাম কৰি আগুৱাই যাব পৰাটোৱেই জীৱনৰ প্ৰকৃত সফলতা। মই জানো, দৰাচলতে মই নিজকে ফাঁকি দি সান্তনা লভাৰ প্ৰয়াস কৰিছোঁ। তাৰ কাৰণ হ'ল জীৱনত সফলতাৰ সলনি কেৱল বিফলতাৰ সৈতেহে মই মোকাবিলা কৰি আহিছোঁ অহৰহ। মই জানো, যিকোনো কামৰ আৰম্ভণিতে ব্যৰ্থতা অহাটো খুবেই স্বাভাৱিক। জীৱনটো যেনেকৈ পুষ্পসজ্জা নহয়, তেনেকৈ জীৱনত সফলতা লাভৰো কোনো চমু পথ নাথাকে। মোৰ জীৱনৰ দীঘলীয়া বিফলতাৰ তালিকাখনে অৱশ্যেই মোক জোকাৰি যায়, সঘনে মোক ব্যতিব্যস্ত কৰি ৰাখে। তেনে কঠিনতম সময়বোৰত মোৰ দুচকুত ভাহি আহে প্ৰতিজন শুভাকাংক্ষীৰ ছবি, যিসকলে মোক মানুহ হিচাপে গঢ় দিবলৈ অহৰহ চেষ্টা কৰিছিল। শৈশৱৰ পৰা সদায়ে মোক সফল হিচাপে গঢ় দিবলৈ চেষ্টা কৰি অহা মোৰ শিক্ষাগুৰুসকলৰ ঐকান্তিক প্ৰচেষ্টাবোৰ, দেউতাৰ দুচকুৰ আশা ভৰা সেই চাৱনিটো, আইতাৰ সাধু কথাবোৰ অথবা মাৰ হাতৰ ঐশ্বৰিক পৰশত লাগি থকা সেই প্ৰেৰণাময় আশীষবোৰৰ ওচৰত মই বাৰু আজি কিদৰে ক্ষমা খোজোঁ?